নমস্কাৰ, মই জুবিন বাবাৰ ছোৱালী কাজলীয়ে কৈছোঁ। আজি আমাৰ চেনেলত চাট এণ্ড চুপৰ চেনেলত আমি পাকঘৰৰ পৰা ওলাই আহি মাছৰ পেটত আহিছোঁ। চাওক, মানে বুজি পোৱা নাই ক'ত আহিছোঁ। বাহিৰৰ পৰা দেখাই দিছোঁ আমি ক'ত আছোঁ। সেয়া আমি মাছৰ পেটত আছোঁ। আজি আমি মাছৰ পেটত সোমাই কিছুমান কথা, কিছুমান ইণ্টাৰভিউ জানিবৰ কাৰণে আমি ইয়াত বহিছোঁ। চাই থাকক, জড়িত হৈ থাকক। আমি আপোনালোকৰ ওচৰত মানে কথাখিনি অকণমান কৰি প্ৰস্তুতি কৰিম। আমি এতিয়া প্ৰথম মানুহখিনিৰ লগত চিনাকি হৈ ল'ম। এইফালে দাদা, আপোনাৰ নামটো জনাই দিব। নমস্কাৰ, মোৰ নাম ভূপেন গায়ন। নমস্কাৰ, মোৰ নাম শ্ৰী ফুলেশ্বৰ গগৈ। নমস্কাৰ, মোৰ নাম বেনুধৰ বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জিত খামন। আৰু এইফালেও নমস্কাৰ, মোৰ নাম শ্ৰী টংকেশ্বৰ বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী পাউল বৰা। নমস্কাৰ, মোৰ নাম যদু বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী টিকেন্দ্ৰ বৰা। কোন গাঁৱত আছোঁ আমি? ভেলাইগুৰি গাঁৱত আছোঁ। এইখিনি আমি য'ত বহি আছোঁ মাছৰ ভিতৰত, পেটৰ ভিতৰত, তো সেইটো কি উদ্দেশ্যৰ কাৰণে মানে বনোৱা হৈছে? এইটো বস্তু হ'ল আমি মাঘৰ বিহুৰ ভেলাঘৰ এবাৰ প্ৰত্যেক বিহুতে তাৰমানে মাঘৰ বিহুত এই ভেলাঘৰ বনোৱা হয়। আজি এইবাৰ আমি এটা নতুন চিন্তা এটা কৰিলোঁ যে বাকলিখিনি দেখি আৰু এই দলৌ বাঁহৰ বাকলি দলৌ বাকলিটো দেখি মানে এটা আইডিয়া কৰিলোঁ মানে কি বনালে ভাল হ'ব। তাৰ লগৰ আমাৰ সহযোগী এজনেও ক'লে যে এইটো মাছ এজনী বনাই এবাৰ মাছ বনালে হয়। চালোঁ যে এইটো বাকলিটো মাছৰ বাকলিহে আৰু মাছৰ নিচিনা ধুনীয়া মিলিব। সেইভাগে চিন্তা কৰি এইটো বনোৱা হ'ল ভেলাঘৰ। এইটো মাছটো কালিলৈকে থাকিব, পৰহিলৈকে থাকিব। থাকিব। সেইটো আকৌ এবাৰ সুধিব খুজিছোঁ যে কিমান সময় লাগিলে, কিমানজনে মানে লাগি বনালে? 3 দিন সময় লাগিছে। 10-15জন মানুহ 10-15জন মানুহ লাগি আছোঁ একেৰাহে 3 দিন সময় লাগিছে। মানে একেবাৰে একে লেঠাতে 3 দিন মানে লাগি আছোঁ। লাগি আছে। ঘৰলৈ যায় আৰু আহি লাগে 3 দিন আহি ঘৰলৈ যাওঁ, ভাতকেইটা খাওঁ, আকৌ অহা হয়। এনেকৈ লাগি মেলি ইমানখিনি আৰু হয়। ইয়াৰ বাহিৰত নামঘৰ এটা দেখিছোঁ, যিহেতু মানে অকণমান জানিব খোজোঁ নামঘৰৰ বিষয়। এইটো একদম আমাৰ 70 চনতে স্থাপিত হোৱা। আমি তেতিয়া একেবাৰে সৰুৱে নে আছিলোঁ নাই জানো, সিমান চনতে স্থাপিত। মা দেউতাহঁত গুচি গ'ল, যিকেইজন বয়সস্থ আছিলে তেওঁলোক সকলো গুচি গ'ল। এতিয়া আমি সম্পূৰ্ণ মানে এইখিনি মানুহে এই নামঘৰ ভাগ চলাইছে। আমাৰ ইয়াত 18 ঘৰ মানুহ আছে, বাকী ৰাইজেও সহযোগ কৰিছে। এতিয়া আমাৰ ইয়াত 200 কিমান ঘৰ মানুহ আছে, কিন্তু সকলোৱে আহে ধৰি সেইকাৰণে ইয়াত থাকে মেলে আহি থাকে। আমাৰ ইয়াত সম্পূৰ্ণ নামঘৰটো সিংহদাৰ নামঘৰত 18 ঘৰে নামঘৰে পৰিচালনা কৰি থকা হৈছে। আৰু যিহেতু মই নামঘৰটো কেইবাটাও দেখিলে, সেইটোৰ বিষয়ে মানে এই নামঘৰটো কেইবাটাও যে দেখিলে ইয়াত মানে গাঁওখনত, কিন্তু গাঁওখনৰ মানে বিভিন্ন সম্প্ৰদায়ৰ নীতি নিয়ম, আমি কেঁচা পন্থৰ, পকা পন্থৰ, তেনেকুৱা পন্থৰ মানুহ আছে নহয়। এতিয়া আমাৰ সম্পূৰ্ণ প্ৰসং প্ৰণালীত থকা মই কিছুমানৰ এই এইটো কি কৰে, বাতি ঘূৰোৱা কাম কৰে। সেইটো কাৰণে নামঘৰৰ বিভিন্ন এইফালে ST মানুহো আছে, তেওঁলোকৰ পন্থাটো বেলেগ। সেইকাৰণে কিন্তু নামঘৰহে 4টা, মানুহখিনি গোটেইখিনি এটা হেৰিতে থাকে। অনুষ্ঠান বিয়া সভা অনুষ্ঠান প্ৰতিষ্ঠান হ'লে গোটেই মানুহখিনিৰ লগতে কাম বন কৰা হয়। যুৱক সমাজো এটাই আছে অকল, কিন্তু এই নামঘৰে আমাৰ 4 ভাগ হৈছে, বাকী চব একেই আছে। আগতো বেলাঘৰ আছিলে, বেলা মানে বেলেগ ষ্টাইলৰ বনাইছিলে। এবাৰ মানে মাছ বনাইছে, কিছুমানে জুবিন পাপাক বনাইছে, কিছুমানে জুবিন পাপাৰ কাৰণে স্মৃতিত গিটাৰ বনাইছে। আৰু ইয়াত দেখিছোঁ মাছ। আগতো এনেকুৱা কিবা বনাইছে নেকি? আমি আগত এবছৰ বনালোঁ, আমি নাও এখনত মাছ ধৰা হেৰিটো আছিলে, জুলুকি মৰা, পলহ মৰা, এই কিনাৰত পানী দি দিছিলোঁ, বগলীয়ে মাছ ধৰি থোৱা মাছ দি দিছিলোঁ, তাত সৰু মাছ আনি মেলি দিছিলোঁ। সেই বছৰ ডেকৰেশ্যনটো ভাল হৈছিলে আমাৰ। অহা বছৰলৈ আমি চিন্তা কৰিছোঁ এটা RCC বনাম, নৰাই মানে হেৰি দি দলৌ বাঁহটো কাটি, হয়নে বাৰু? এই তেখেতলোকে চিন্তাধাৰা কৰিছে আৰু ভালেই চিন্তা কৰিছে তেখেতলোকক। আপোনালোকৰ মানে ইয়াত আহি মই দেখিছোঁ 2টা মেজি দেখিছোঁ, কিন্তু কাঠৰ মেজি দেখা নাই। এইটো কিহৰ কাৰণে? হয়, এতিয়া কাঠৰটো আমি কাইলৈহে বনাম।
কাইলৈ বনাই এইটো এটা হ'ল নাহৰ পাতৰ আৰু এটা খেৰৰ আগত পূৰ্বপুৰুষত আমাৰ ককা দেউতাহঁতে এইবোৰ বনাই থৈ দেখাই গৈছে নাহৰ পাতৰ এটা থাকে কাঠৰ থাকে আগতে কাঠতো দুটা আছিলে আজিকালি খৰিৰ অভাৱত মানে অকল এটাহে বনায় কিন্তু এই নাহৰ পাতৰ আৰু খেৰৰ মেজি নবনাই সেয়ে আমি নতুন বোলো এই দুটা বস্তু বনাই দেখাওঁ বুলি ভাবিলোঁ সেইকাৰণে সেইকেইটাও বনাই দিয়া হ'ল কাঠৰটো আমি কালিলৈ বনিব সেইটো এইডোখৰতে বনিব খৰি যোগাৰে হৈ আছে দেখি পাইছোঁ এইফালে মানে খৰি অকণমান যোগাৰ কৰি থৈছে ঠিক আছে মই এতিয়া পোৱালে আমনি কৰিছে কাৰণে মৃদুল দাক মানে সদায় দিছোঁ মৃদুল দাই ক'ব নমস্কাৰ মই মৃদুল কাজলী অকণমান আমনি কৰিলে ছোৱালীজনীয়ে গতিকে মই আহিলোঁ দাদাহঁতৰ ওচৰলৈ আৰু এতিয়া অলৰেডি যিখিনি কথা পাতিলে মই শুনিলোৱে বাৰু কিন্তু কেইটামান কথা মোৰ সুধিবলৈ থাকিলে দেখিলোঁ আপোনালোকৰ ইয়াত কাঠৰ মেজিটো নাই হা কিবা মেজি দুটাহে দেখিছোঁ সৰু কিনো সেইটো এই দুটা হ'ল আমাৰ এই পাত মেজি আৰু খেৰৰ মেজি বুলি কয় নাহৰ পাতৰ এটা খেৰৰ তাৰ কাঠ মেজিটো আমাৰ কাইলৈহে হ'ব ইয়াত কাইলৈ ভোজ খাই মেলি নাহৰ পাত আৰু খেৰৰ এইটো মোৰ কাৰণে কিন্তু সম্পূৰ্ণ নতুন কি কথাটো কি মানে নামঘৰীয়া কয় কিবা কয় নেকি এইটো মানে আগতে আমাৰ দেউতাহঁতে এইবিলাক বনাইছিলে আমি তেতিয়া সৰু সৰু 5-6 বছৰ সৰু সৰু আৰু তেতিয়া দেখোঁ তেওঁলোকে বনায় দাদাহঁতি থাকে তেওঁলোকে বনায় তেতিয়া বহুত দিন নাই তাৰপিছতে এবাৰ চিন্তা কৰিলোঁ আমি আগৰ পুৰণা কিছুমান হেৰি এতিয়া পাছৰখিনিক দেখাম বুলিয়ে এই নাহৰ পাত কালি আনিলোঁ খেৰটো দুদিনৰ আগতে বনাই এই সৰু সৰু ল'ৰাবোৰক দেখাবৰ কাৰণে এই বস্তুটো বনোৱা হৈছে এইটো পৰম্পৰাগত এটা কথা ন পৰম্পৰা আছে কিন্তু নাই নাই আচলতে পাতো নাপায় আজিকালি খেৰো নাপায় গছ নাই নাহৰ গছো নাই খেৰো নাপায় মানুহবোৰে খেৰ গৰুৰ কাৰণে ৰাখি দিয়ে হয় সেইটো কাৰণে এইবাৰ বোলো আমি এইকেইটা দেখাওঁ কাঠৰ মেজিটো আকৌ বনোৱা হ'ব আগফালে খৰি গোটাই থৈছোঁ আমি কাঠৰ মেজিটোতো আমাৰ এইটো দেখিয়ে থাকো একদম সৰুৰ পৰা দেখি আছে এই বস্তুটো কি একদম নতুন বস্তু একদম নতুন হয়নে এতিয়া নতুন মানে কি পুৰণাই হয় খালি নকৰি আমাৰ কাৰণে নতুন হৈ গৈছে মোৰ কাৰণে যেনেকে নতুন যে মই সুধিবলগীয়া হয় যে ন আৰু এটা ছাতি দেখিলো আপোনালোকে বনাইছে এইটো এনেই ষ্টাইলত বনালে কিবা এইটো পৰম্পৰা কিবা ষ্টাইলত দেখো মানে কিছুমান ৰেষ্টুৰেণ্ট ঘৰত চাইডত বনাই থৈ দিয়ে এনেকে ঘৰবোৰ সেইটো ষ্টাইলো মানে ইয়াত এটা দিওঁ বোলো টেবুল এখন তলত লগাই দিওঁ বহিবৰ কাৰণে কাঠৰ টুকুৰা আনি পুতি সেই তেখেতৰ ঘৰৰ পৰা আমি কাঠৰ টুকুৰা আনিলোঁ আনি ইয়াত পুতি তেওঁ আহি মানে ইয়াত লাগি মেলিলে তেখেতলোকে মানে বাঁহৰ ঢকুৱা আৰু চাইডত নৰা দি গোলকে বনাই গোটেই কেনিও যাব নোৱাৰে একদম মজবুতকে হৈ আছে আৰু বস্তুটো দেখিবলৈ বৰ আকৰ্ষণীয় হৈছে তলত কাৰ্টুন দি টেবুলত চিষ্টেম কৰি দিয়া হৈছে চাহ তাহ ধুনীয়াকৈ তাতে খাব পাৰি কেনেকুৱা নিয়মত হয় ভোজ আগত খাই বা ভোজ খোৱাৰ আগত কিবা নীতি নিয়ম থাকে মেজিটো পাতোতে কিবা থাকে এই কথাখিনি অকণমান শেষলৈকে কওক মেজি জ্বলোৱালৈকে বা মেজি জ্বলোৱাৰ পিছত আকৌ কিবা হয় নেকি আছে আমাৰ যেতিয়া কালিলৈ মানে ইয়াত খানা হেৰি হ'ব দুজন ৰান্ধনি সম্পূৰ্ণ ডেস্কত থাকিব আচ্ছা 3 বস্তালৈ থাকিব তেখেতলোকে তলপান এটা আগবঢ়াব এই চাউলমুঠি বনাব মাছেই হওক মাংস হওক নিৰামিষ আজি হেৰি কৰা এইখিনি বনাই খাব খাই লোৱাৰ পাছত আৰু মানে লাহেকৈ মেজিটো বনাব নিশাটো থাকিলে গোটেইখনে ফূৰ্তি ফাৰ্তা কৰি লৈ মানে ৰাতিপুৱা গোটেই সকলোৱে গা পা ধুই আহি মেজিক জ্বলাব নমস্কাৰ কৰিব তাত শৰাই এখন হ'ব প্ৰতি ঘৰে মানে চাহ পিঠা বনা এইখিনিতে মই কথা এটা কওঁ দেই মই যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া মোৰ মনত আছে আমাক মানে সৰু ল'ৰা দি মেজিটো জ্বলোৱাই মামা মাহী এনেকুৱাবোৰ আছিলে নাই জাপ মাৰি দিওঁ পুখুৰী ভাই কিবা ডাঙৰকেইটা নাজানে ইয়াতো একে সৰুকেইটা সৰুকেইটাকে পঠিয়াও গা ধুই আগত গা ধুই আহিব পাৰে সেইটো এটা স্মৃতি ন সিহঁতৰ কাৰণে আজি মই যেনেকে কৈছো মামা মাহীহঁতৰ কথাই ডাঙৰখিনিতো পায়ে থাকো ৰাতিপুৱা সেইটো গা ধুই আহি জ্বলাব জ্বলোৱাৰ পিছত কেনেকে কি হয় তাৰপিছত আমাৰ মানে পৰম্পৰা আগৰ ককা দেউতাহঁতে নিয়ম আছে তেওঁলোকে আমাৰ শৰাই এখন দিয়া হয় প্ৰসাদৰ শৰাই এখন দিয়া হয় তাৰমানে এইবাৰ মেজি তলত এখন দিলোঁ তাৰপৰা আমাৰ নামঘৰ কাষতে নামঘৰ লাগি আছে নামঘৰটো এখন শৰাই দিয়া হয় দুমাহী হয় মাঘৰ বিহু আৰু দুমাহী হয় বুলি নামঘৰটো এখন দিয়া হয় সেইভাগে আগৰ দেখুৱাই যায় হেৰি মতে হেৰি কৰি আছোঁ আৰু মানে
মাঘ বিহু তেনেকৈ হয় আৰু প্ৰায়বোৰ জেগাত ঠাই বিশেষে অকণমান বদলি হ'ব পাৰে সময়টো ৰৈ নাথাকে ন সময় বদলি হয় সদায় গৈ থাকে নদী পানীৰ দৰে সময়বোৰ চেঞ্জ হয় আৰু তেনেকেই উদযাপন হ'ব গোটেই ৰাইজে মিলি ভোজ ভাত খোৱা হ'ব ন আৰুতো বিশেষ আৰু কিবা ক'বলগীয়া অনুষ্ঠানৰ শেষৰ ভাগলৈ আহিছোঁ কিবা ক'বলগীয়া কাৰোবাৰ মই নজনা কথা বিশেষকৈ আমি এতিয়া ক'বলগীয়া বিশেষ ইমানেই আছিলে আৰু কিন্তু আপোনালোকে অহাৰ কাৰণে আপোনালোকলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল ভোগালী শুভেচ্ছা আপোনালোকক দিলোঁ আচ্ছা এইখিনিতে ধন্যবাদ মোৰ ফালৰ পৰা এইখিনিতে মোৰ কথা এটা মনত পৰিছে মাঘ বিহু বুলিলেই যেন চুৰ কৰা এটা পৰম্পৰা থাকে পুৰণা দিনত আছিল আৰু বহুত ঠাইত নাইকিয়া হ'ল কাৰণ বস্তু পাতিৰ দামো বাঢ়িলে কিবা বাঢ়িলে ইয়াত সেই পৰম্পৰাটো আছেনে কমকৈ হ'ল আমাৰ ইয়াত নাই আজি 4-5 বছৰৰ পৰা এইটো নাইকিয়া হৈছে লাগিলে তোমালোকে বিচাৰিবা চুৰ কৰি নানো কাৰোবাৰ এটা উমনি দি থ'ব হাঁহ এটা বা কুকুৰা এজনী লৈ আহিবা চুৰ কৰি সেই বস্তুটোৰ ওপৰতে তেওঁলোক চলে খুজিবা কুকুৰা আছে যদি তোমাক দিবই না আমি প্ৰতি বছৰে এটা দিওঁৱেই নথকাখিনিয়ে তোমালোকে পইচা দিবা তেনেকৈ আমি সেইটো হেৰি কৰি দিছোঁ কিন্তু জেগাই জেগাই আছে এতিয়াও আছে না সেইটো বদলি হৈছে ভাল হৈছে বুলি ভাবিছোঁ কেলে আজি এটা হাঁহৰ দাম 600-800 টকা কমত নাপায় আৰু কিছুমানে অনিষ্ট কৰে এতিয়া ধৰক সেই পোৱালি লগা কুকুৰাজনীকে লৈ আহিলে অনিষ্ট হ'ল ন কিমান মাকক নোসোমাকৈ কেনেকুৱা এটা আৰু কিছুমানে জেৰুৱা শিঙিৰা লৈ যায় কিছুমান গৰু সোমাই পাছদিনা মানে আহিব লাগে জেওৰা ভেটিব লাগিব খং উঠিব পালে যেন টঙনিয়াই দিম এতিয়া এই কেইবছৰমানৰ পৰা নাইকিয়া হৈছে বুজা হৈছে ল'ৰাবোৰো আজি বুজা হৈছে বস্তুৰ দাম হৈছে ন এটা হাঁহ বিকি বিহু চান্দাটোকে দিব পাৰিব হয় যদি হাঁহটোকে লৈ যায় তেতিয়া এনেকুৱা কথা আছে সেইকাৰণে এইবোৰ উঠাই দিয়া হৈছে মানে ঠিকে আছে আপোনালোকক লগ পাইতো বহুত ভাল লাগিল আৰু ৰাইজলৈও মই বিশেষভাৱে অনুৰোধ জনাইছোঁ এওঁবিলাকে যিটো পৰম্পৰা লৈছে এই চুৰ কৰা পৰম্পৰাটো অকণমান এৰিছে আৰু এইটো সঁচাকৈয়ে মানে সন্মানীয় এটা পদক্ষেপ আৰু বহু ঠাইত অলৰেডি অসমত হৈছেও কাৰণ সময়ৰ লগত খাপ খুৱাই আমি চলিবই লাগিব গতিকে সকলোৱে ক'ৰবাত যদি এইটো চলিও আছে পৰম্পৰাৰ নামত অকণমান কিবা এটা যদি আপুনি কৰেও কিন্তু বস্তুখিনি অনিষ্ট নকৰিব কাৰোবাৰ ঘৰৰ পৰা আপুনি চব্জি এটাও যদি লৈ আনিব দৰকাৰ হোৱা এটা বা দুটাই আনিব বন্ধাকবি এটা বা দুটা অনিষ্ট কৰি নাহিব বহুতক অনিষ্ট কৰা দেখা যায় গতিকে আমাৰ এইখন মঞ্চৰ পৰা আজি সমূহ অসমবাসী বা আমাৰ অসমীয়া সকলোলৈ মেজি উদযাপন কৰা সকলোকে ভোগালী বিহুৰ সময়ত আমি এই বিশেষ অনুৰোধটো কৰিলোঁ যে বস্তু অনিষ্ট নকৰিব ঠিক আছে আজিলৈ ৰাখিছোঁ তেনেহ'লে ভাল লাগিল